নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধি পাব। হয়, ৰাজ্যৰ শিক্ষকৰ অৱসৰৰ দিন বছৰত মাত্ৰ দুবাৰ কৰাৰ চিন্তা চৰ্চা কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে। শিৱসাগৰ জিলাত অনুষ্ঠিত গুণোৎসৱত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকি জনাইছে যে এজন শিক্ষকে অৱসৰ গ্ৰহণ কৰিলে শিক্ষকজনৰ স্থানত নতুন নিযুক্তি নোহোৱা পৰ্যন্ত শিক্ষকগৰাকীয়ে পাঠদান কৰা বিদ্যালয়ৰ শিক্ষাৰ্থী সমাজ ব্যাপক অসুবিধাৰ সন্মুখীন হয়। অৱসৰী শিক্ষকগৰাকীৰ স্থানত একে বিষয়ত পাৰদৰ্শী শিক্ষক নিযুক্তি নোহোৱা পৰ্যন্ত ছাত্ৰ ছাত্ৰীৰ পাঠ্যক্ৰমৰ ধাৰাবাহিকতা ৰক্ষাত সমস্যাৰ মুখামুখি হয়, যাৰ বাবে শিক্ষাৰ্থী সমাজে ভুগি অহা এই সমস্যা সমাধানৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষকৰ অৱসৰৰ দিন বছৰত দুটা কৰাৰ শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰিব। এই ক্ষেত্ৰত শিক্ষক নিযুক্তিৰ পৰীক্ষাৰ সময়ও নিৰ্দিষ্ট কৰাৰ চিন্তা চৰ্চা কৰা হৈছে বুলি জানিবলৈ দি শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই সময় সুনিৰ্দিষ্ট কৰিলে এজন শিক্ষকৰ অৱসৰৰ পৰা আনগৰাকী শিক্ষকৰ নিযুক্তিলৈকে মাজৰ সময়ছোৱাত শিক্ষকৰ প্ৰয়োজনীয়তা আৰু প্ৰয়োজনীয় শিক্ষকৰ সংখ্যা সঠিক ৰূপত জানিবলৈ সুবিধা হয়। এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে কয় যে যদিহে শিক্ষক নিযুক্তিৰ এটা সুনিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰা হয় তেন্তে অৱসৰপ্ৰাপ্ত শিক্ষকৰ সংখ্যা আৰু তাৰ বিপৰীতে নিযুক্তি দিব লগা শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰাটো সহজসাধ্য হৈ পৰিব। ইয়াৰ উদাহৰণ দিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে কয় যে যদিহে আগষ্ট মাহত শিক্ষক নিযুক্তিৰ সময় নিৰ্দিষ্ট কৰা হয় তেন্তে আগষ্ট মাহৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা শিক্ষকে তেওঁৰ স্থানত নতুন নিযুক্তি নোহোৱা পৰ্যন্ত চাকৰি কৰি থাকিব পাৰিব। অৰ্থাৎ জানুৱাৰী মাহত এগৰাকী শিক্ষকে অৱসৰ গ্ৰহণ কৰিলে আগষ্ট মাহত নতুন নিযুক্তি নোহোৱা পৰ্যন্ত শিক্ষকগৰাকীৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধি পাব। এই সম্পৰ্কত শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে বৰ্তমানৰ ব্যৱস্থাত জানুৱাৰী মাহত এগৰাকী বিষয় শিক্ষকৰ অৱসৰ হ'লে নতুন নিযুক্তি নোহোৱা পৰ্যন্ত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষকগৰাকীয়ে পাঠদান কৰা বিষয়ত শিক্ষা গ্ৰহণ কৰাটো জটিল হৈ পৰে। কিন্তু যদি শিক্ষকৰ অৱসৰৰ দিন আৰু শিক্ষক নিযুক্তিৰ সময় সুনিৰ্দিষ্ট কৰা হয় তেতিয়া শিক্ষাৰ্থীয়ে এই সমস্যাত ভোগাৰ কোনো সম্ভাৱনা নাথাকে, যাৰ বাবেই শিক্ষাৰ্থী সমাজৰ অসুবিধাসমূহ দূৰ কৰিবলৈ ৰাজ্যৰ শিক্ষা বিভাগে চিন্তা চৰ্চা কৰিছে। এই ক্ষেত্ৰত বিত্ত আৰু আইন বিভাগৰ লগত প্ৰয়োজনীয় যোগাযোগ আৰু আলোচনা চলি আছে বুলিও দৈনিক জনমভূমিক অৱগত কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে শিক্ষামন্ত্ৰীগৰাকীয়ে জনাইছে যে এতিয়াৰে পৰা ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ অৱসৰৰ দিন দুটা ধাৰ্য কৰিব, এটা আগষ্ট মাহত আৰু এটা জানুৱাৰী মাহত। আগষ্টৰ পূৰ্বে যিসকল শিক্ষকে অৱসৰ গ্ৰহণ কৰিব সেই শিক্ষকসকলৰ অৱসৰৰ দিন ধাৰ্য কৰা হ'ব আগষ্ট মাহ। ঠিক তেনেদৰে জানুৱাৰী মাহৰ পূৰ্বে ৰাজ্যৰ যিসকল শিক্ষক কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিব সেইসকল শিক্ষকৰ অৱসৰৰ দিন ধাৰ্য হ'ব জানুৱাৰী মাহ। আৰু এইসকল শিক্ষকে অন্যান্য যিসমূহ সুবিধা আছে দৰমহাৰ লগতে অন্যান্য সুবিধাসমূহো লাভ কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা বৃহৎ ঘোষণা কৰিছে, যাৰ দ্বাৰা ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলো উপকৃত হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।